মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ অসমৰ ইতিহাস পাঠ্যপুথিৰ খণ্ড ২ৰ পাঠ ৩ মধ্যযুগৰ অসমৰ সমাজ আৰু সংস্কৃতি পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ আৰম্ভণিতে দিয়া আছে তলৰ প্ৰশ্নবোৰৰ ১ নঙৰ পৰা ৫ নঙলৈ শুদ্ধ উত্তৰৰ কাষৰ গোল চিনটো পূৰ কৰা। ১ নম্বৰ প্ৰশ্নটো হৈছে আহোমসকল কেইটা ফৈদত বিভক্ত আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ ৭। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ২ নম্বৰ প্ৰশ্নটো হৈছে চৌকিয়াল বৰুৱাৰ দায়িত্ব কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক বেহা বেপাৰৰ চৌকী। গতিকে তোমালোকে অপশ্যন কৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৩ নম্বৰ প্ৰশ্নটো হৈছে মধ্যযুগৰ অসমৰ উল্লেখযোগ্য বাণিজ্য কেন্দ্ৰ কোনটো আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ শদিয়া। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৪ নম্বৰ প্ৰশ্নটো হৈছে মধ্যযুগৰ অসমৰ দৌলবোৰৰ নিৰ্মাণ শৈলী কাৰ দ্বাৰা প্ৰভাৱান্বিত আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ উত্তৰ ভাৰতৰ মন্দিৰ। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৫ নম্বৰ প্ৰশ্নটো হৈছে আহোম যুগৰ কোনটো কীৰ্তিস্তম্ভৰ ৩টা মহলা ভূপৃষ্ঠৰ তলত আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ তলাতল ঘৰ। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৬ নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত প্ৰথমতে দিয়া আছে খাৰঘৰীয়া। এইটো তোমালোকে খ অংশত দিয়া বাৰুদৰ কাম কৰোঁতা এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে ৰহণকাৰ। এইটো তোমালোকে খ অংশত দিয়া ৰঙৰ কাম কৰোঁতা এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে মৌৰীয়া। এইটো তোমালোকে খ অংশত দিয়া কাঁহ পিতলৰ কাম কৰোঁতা এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে গুণাবতীয়া। এইটো তোমালোকে খ অংশত দিয়া সোণ ৰূপৰ কাম কৰোঁতা এইটোৰ লগত মিলাই দিবা। ৭ নম্বৰত দিয়া আছে শব্দ শৃংখল। এই শব্দ শৃংখলটো মই তোমালোকক ইতিমধ্যে সম্পূৰ্ণ কৰি দিছোঁ। থিয়কৈ ক নম্বৰত তোমালোকে লিখিব লাগিব মধ্যযুগৰ অসমৰ বৌদ্ধ ধৰ্মাৱলম্বী গোট। এইফালে তোমালোকে ক নম্বৰত থিয়কৈ লিখিবা ফাকিয়াল। তাৰ পাছত খ নম্বৰত দিয়া আছে এখন বেহা বেপাৰৰ হাট। খ নম্বৰত তোমালোকে লিখিবা থিয়কৈ অভয়াপুৰ। পথালিকৈ ক নম্বৰত তোমালোকে লিখিব লাগিব লিখা মেলাত পাৰ্গতসকল। এইফালে তোমালোকে লিখিবা আখৰকটীয়া। এইটো আচলতে গ নম্বৰ হ'ব লাগে, ইয়াত ভুলকৈ দিয়া হৈছে। এইটো গ নম্বৰ কৰি ল'বা তোমালোকে। তাৰ পাছত এইটো ঘ নম্বৰ হ'ব লাগিব, ভুলকৈ খ দিয়া আছে। ঘ নম্বৰত তোমালোকে লিখিব লাগিব শিলৰ সাঁকো সজাত নিয়োজিত পাইক। এইফালে ঘ নম্বৰত তোমালোকে লিখিবা পথালিকৈ লিখিবা শিলকুটীয়া। তোমালোকে এইখিনি চাই লিখি ল'বা।
8 নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া 30টামান শব্দৰ ভিতৰত। ক নম্বৰ প্ৰশ্নটো হৈছে মধ্যযুগৰ অসমৰ অৰ্থনৈতিক কাম কাজৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা। তোমালোকে উত্তৰত লিখিবা মধ্যযুগীয় অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি। মানুহে ধান, মাহজাতীয় শস্য, তেলজাতীয় শস্য, কুঁহিয়াৰ, কপাহ, ফল মূল আৰু শাক পাচলি উৎপাদন কৰিছিল। পাহাৰীয়া অঞ্চলত খলপীয়া কৃষি পদ্ধতি আৰু জনজাতীয় লোকসকলৰ মাজত ঝুম খেতি জনপ্ৰিয় আছিল। খ নম্বৰ প্ৰশ্নটো হৈছে মধ্যযুগৰ লোকসকল কেনেধৰণৰ বৃত্তিৰ লগত জড়িত আছিল লিখা। তোমালোকে উত্তৰত লিখিবা মধ্যযুগৰ অসমৰ লোকসকলৰ প্ৰধান বৃত্তি আছিল কৃষি। ইয়াৰ উপৰি তেওঁলোক ব্যৱসায় বাণিজ্য, কাপোৰ বোৱা, মাটিৰ পাত্ৰ সজা, সোণ আহৰণ কৰা, তেল পেৰা আৰু মাছমৰীয়া আদি বিভিন্ন বৃত্তিজীৱী গোটৰ লগত জড়িত আছিল।